আজি স্বাধীনতাৰ ৬০ বছৰে কংগ্ৰেছ দলে শাসন কৰিছিল আৰু আমি লক্ষ্য কৰিছোঁ যে ৬০ বছৰৰ তুলনাত মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ ১৫ বছৰ চলি আছে। ১৫ বছৰৰ প্ৰায় সম্পূৰ্ণ হোৱা নাই। এইটো কাৰ্যকালতে ৬০ বছৰতকৈও বেছি কাম কৰিছে আৰু অসমত পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি 10 বছৰীয়া বিজেপি চৰকাৰৰ শাসনকাল গাঁৱে ভূঞে চহৰে পাহাৰে ভৈয়ামে সকলোতে উন্নয়ন হৈছে। সেইবাবে ৰাইজে আন্তঃগাঁথনি উন্নয়নকে ধৰি গৰীব কল্যাণৰ যিসমূহ আঁচনি চৰকাৰে লৈছে। আগতে কংগ্ৰেছ দল চৰকাৰ যেতিয়া আছিল তেতিয়া ভাৰতবৰ্ষৰ প্ৰায় ৮০ কোটি মানুহৰ বেংক একাউণ্টে নাছিল। মোদী ডাঙৰীয়াই আহি যেতিয়া প্ৰথম ৰাইজক আহ্বান জনালে জনধন একাউণ্টছৰ জৰিয়তে বিনামূলীয়াকৈ বেংক একাউণ্টছ খুলিব লাগে আৰু সেই মানুহবিলাকে যেতিয়া এই বেংক একাউণ্টছ খুলিলে তেতিয়াৰ পৰাই গোটেই পৰিৱৰ্তনটো আমি দেখিবলৈ পাইছোঁ। DBTৰ মাধ্যমত কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ যিমান আঁচনি সকলো আঁচনি এতিয়া ৰাইজৰ হিতাধিকাৰীৰ বেংক একাউণ্টছত ডাইৰেক্ট সোমাই যায়, পোনে পোনে সোমাই যায়, যাৰ ফলত মধ্যভোগী এতিয়া নাই। ৰাইজে সেইটো ক্ষেত্ৰতো বহুত সন্তুষ্টি পাইছে। আৰু যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া ঘৰে ঘৰে গেছৰ চিলিণ্ডাৰ নাছিলে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ঘৰে ঘৰে মোদী ডাঙৰীয়াই বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ যোগান ধৰিলে আৰু এতিয়া দেখিছোঁ অসমতে হওক বা ভাৰতবৰ্ষৰ অন্য ৰাজ্যতে প্ৰতিটো পৰিয়ালতে মানুহে গেছত ভাত ৰান্ধিব শিকিছে, যাৰ ফলত পৰিৱেশ প্ৰদূষণটো কমিছে, গছ গছনি কটা কমিছে আৰু হেল্থৰ যিটো এটা তথ্য মতে যে এবাৰ মানুহে খৰিত ভাত ৰান্ধিলে ৪-৫টা চিগাৰেট খালে যিটো ক্ষতি হয়, এবাৰ খৰিত ভাত ৰান্ধিলে সেই ধোঁৱাৰ ফলত আমাৰ গৃহিণীসকলৰ বিশেষকৈ চকুৰ কেটাৰেক্ট বেমাৰ বেছি আছিলে, কেঞ্চাৰ ৰোগ বেছি আছিলে। গতিকে এই ক্ষেত্ৰতো মোদী ডাঙৰীয়াই যিটো স্বচ্ছ ইন্ধনৰ ব্যৱস্থা কৰিলে তাৰ দ্বাৰাও বহুত ৰাইজ উপকৃত হৈছে। এনেকৈ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথাই হওক, আগতে প্ৰতিখন পঞ্চায়তত ৮-১০ ঘৰ ১৫ ঘৰ মানুহে ঘৰ পাইছিলে। এতিয়া মোদী ডাঙৰীয়াৰ নেতৃত্বত ২০১৪ চনৰ পৰা বৰ্তমানলৈ গাঁৱে ভূঞে আপোনালোকে দেখিব ঘৰ নোপোৱাৰ সংখ্যাতকৈ পোৱাৰ সংখ্যা বেছি। যিসকলে এতিয়া অলপ চলপ পাব আছে তেওঁলোকৰো জিঅ'টেক হৈছে, লিষ্টত নাম আছে, পৰ্যায়ক্ৰমে ঘৰবিলাক পাব। কিন্তু প্ৰতিখন গাঁৱতে আমি লক্ষ্য কৰিছোঁ যে ১০০ ঘৰ মানুহে যদি আগতে ঘৰ পাব আছিল, এতিয়া খুব বেছি 10গৰাকী লোকে বা 5গৰাকী লোকে ঘৰ পাব আছে। গতিকে আমি পাৰ্চেণ্টেজত তুলনা কৰিলেও পিএমআই ঘৰৰ ক্ষেত্ৰতো এইখন চৰকাৰ সফল। 90% লোকে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছে। তাৰ পৰা অন্যান্য যিখিনি চৰকাৰে মেট্ৰ'পলিটানতে হওক গাঁৱে ভূঞে হওক যিটো ৰাস্তা ঘাট দলং ব্ৰিজ বনাইছে, আজি গুৱাহাটীখনতে আমাৰ চকুৰ আগতে কিমান পৰিৱৰ্তন হৈছে সেয়া সকলো ৰাইজে বুজি পাইছে। আগতে গুৱাহাটী গ'লে য'ৰ পৰাই নাযাওক, জালুকবাৰীৰ পৰা খানাপাৰালৈ যাওক বা গুৱাহাটীৰ ভিতৰতেই গ'লে আপুনি নিৰ্দিষ্ট লক্ষ্যস্থান পাবলৈ ৩-৪ ঘণ্টা সময় লাগিছিল। কিন্তু এতিয়া গোটেই গুৱাহাটীখনত আমি ভিতৰেদিয়ে যাওক বাহিৰেদিয়ে যাওক 1 ঘণ্টা খুব বেছি আধা ঘণ্টা এইখিনিতে মানুহে নিজৰ গন্তব্যস্থান পায়। তাৰ উপৰিও যিটো চৰকাৰখনক এটা ক্ষেত্ৰতে আমাৰ ৰাইজে আঁকোৱালি লৈছে, যিটো ভয়মুক্ত, যিটো আগতে বোমা বিস্ফোৰণ আপোনাৰ ৰাতি ল'ৰা ছোৱালীৰ চিকিউৰিটি নাছিলে, এতিয়া ৰাতি আপুনি 12টাত আহক 2টাত আহক কৰ্মসূত্ৰে কোনোবাই ৰাতি 2টা বজাত ৰেল ষ্টেচনতে যাওক, অন্য ৰাজপথতে যাওক, ক'তো হত্যা ধৰ্ষণ ডকাইতি এইবিলাকৰ কমি গৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু গৃহ বিভাগটো নিজে ৰাখিছে লগত, এই গৃহ বিভাগটো যোৱা 5 বছৰে ইমান সষ্টম ৰাইজৰ কাৰণে আৰক্ষী প্ৰশাসনে ইমান ভাল কাম কৰিছে, ইমান কঠোৰ নিৰাপত্তা দিছে, যাৰ ফলত এই যোৱা 5 বছৰত অসমত এটাও বোমা বিস্ফোৰণ নাই। তাৰ আগত আমি 15 আগষ্ট আহিলে 26 জানুৱাৰী আহিলে যিটো এটা অসমৰ ভয়ানক পৰিৱেশ আছিল, সেই পৰিৱেশটো অসমত এতিয়া নাই। যাৰ ফলত এতিয়া অন্য ৰাজ্যৰ ইনভেষ্টৰসকল, অন্য দেশৰ ইনভেষ্টৰসকলে ইয়াত আহিছে, উদ্যোগ খুলিছে। ছেমি কণ্ডাক্টৰৰ দৰে প্ৰকল্প যি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই বিৰোধ কৰিছিল, এই ছেমি কণ্ডাক্টৰ উদ্যোগটো জাগিৰোডত হোৱাৰ লগে লগে অসমৰ যিটো চিনাৰিঅ' এইটোৱে সলনি হৈ যাব। আমাৰ নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন পাব। তাৰ ওপৰঞ্চি গোটেই গুৱাহাটীৰ পৰা নিয়াৰে যিখিনি ঠাই উদ্যোগবিলাক আৰম্ভ হৈছে, আমি আশা ৰাখিছোঁ অনুৰূপ ধৰণে নলবাৰীতো আমাৰ সন্মানীয় জয়ন্ত মল্ল ডাঙৰীয়া আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ নেতৃত্বত এটা পেপচিকো কোম্পানী আহিছে, কাম চলি আছে। সেই উদ্যোগটো হ'লে আমাৰ নলবাৰীৰো নিবনুৱা যুৱক যুৱতীয়ে তাত সংস্থাপন পাব আৰু আমি আশা ৰাখিছোঁ আমাৰ বৰ্তমান বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী নাৰায়ণ ডেকাদেৱৰ নেতৃত্বত বৰক্ষেত্ৰীতো যথেষ্ট উন্নয়ন হ'ব আৰু এইবাৰ তেখেতেও সংকল্প পত্ৰত উল্লেখ কৰিছে যে বৰক্ষেত্ৰীতো আমাৰ
যিখিনি চৰকাৰী মাটি আছে বাকৰিকুছিয়ে হওক এইবিলাক এনেকুৱা ঠাইত এটা উদ্যোগ অনাৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব। কাৰণ বৰক্ষেত্ৰীত যদি এটা উদ্যোগ আহে, আমাৰ নিবনুৱা যুৱক যুৱতীয়ে গুৱাহাটীলৈ বা অন্য ঠাইলৈ কাম কৰিব যাব নালাগে। ইয়াতো 4,000-5,000 যুৱক যুৱতীয়ে প্ৰত্যক্ষ সংস্থাপন পাব আৰু পৰোক্ষভাৱে বহুত দোকান পাহাৰ অন্যান্য যি ৰ মেটেৰিয়েলছ লাগে তেনেকুৱাকৈভাৱেও বৰক্ষেত্ৰীত কৃষক শ্ৰমিকসকলে তাত সংস্থাপন পাব। এইবিলাক দিশত আমাৰ চৰকাৰখনে আগবাঢ়িছে আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰখনে আটাইতকৈ কংগ্ৰেছৰ চৰকাৰতকৈ তুলনা কৰিলে আমি দেখিছোঁ যে আগতে মহিলাৰ কাৰণে একো আঁচনি নাছিল। এতিয়া মহিলাসকল এই চৰকাৰখনৰ দিনত যথেষ্ট আঁচনি পাইছে, যথেষ্ট তেখেতসকলে উৎফুল্লিত হৈছে এই বিজেপি চৰকাৰখনক ভোট দিয়াৰ কাৰণে। কাৰণ নাৰী সবলীকৰণৰ কাৰণে অৰুণোদয় আঁচনিটো এনেকুৱা এটা আঁচনি যিটো আঁচনি কংগ্ৰেছ দলে 1250 টকা পোৱাৰ কাৰণে ঠাট্টা কৰে, কিন্তু সেই আঁচনিটো পোৱাৰ কাৰণে মহিলাসকলৰ এটা শক্তি বাঢ়িছে। তেওঁলোকে 4-5 মাহ পইচাটো জমা কৰি কিনে কোনোবাই ঘৰৰ কামত খটাইছে, কোনোবাই এটা গৰু কিনিছে, কাৰোবাৰ যি অসুখ বিসুখ আছে মাহিলী ফাৰ্মাচীত বাকী দিয়াই হওক, কাৰোবাৰ টিউশ্যন ফিজ দিয়াই হওক, যিটো মহিলাসকলৰ এটা নিজা এটা স্বাধীনতা আছে তেখেতসকলে এইটো ঘূৰাই পাইছে। তাৰ ওপৰঞ্চি মহিলাৰ কাৰণে আপোনাৰ উদ্যমিতা আঁচনিয়ে হওক, অন্যান্য আঁচনিয়ে হওক, সকলো ক্ষেত্ৰতে চৰকাৰখনে কাম কৰিছে। আৰু আমাৰ সমষ্টিত কিমান মানে কাম কৰিছে বিধায়কজনে, কিমান পাৰ্চেণ্ট কাম কৰিছে? বৰ্তমান বিধায়কজনক আমি বৰক্ষেত্ৰীত কাম কৰা বুলি ক'ব নোৱাৰোঁ, এইকাৰণে কাম কৰা বুলি ক'ব নোৱাৰোঁ। তেখেতে প্ৰথমতে যেতিয়া বৰভাগত বানপানী হৈছিলে তেতিয়া আমি দেখিছোঁ যে তেখেতে একদম সক্ৰিয় নাছিল। বৰভাগত যিটো মথাউৰি ভাঙি আজি 2 বছৰ আগত বানপানী হৈছিল, তাত নাৰায়ণ ডেকাদেৱে আমাৰ চৰৰ পৰা নিজে 40খন নাও লৈ গৈছিল। নিজে তেওঁ SDRFৰ লগত আছিলে দিন ৰাতি। বিজেপিৰ কাৰ্যকৰ্তাসকলে লগ লাগি বৰভাগৰ ৰাইজক সেই 15-20 দিন যি ধৰণে নাওৰে উদ্ধাৰ কৰিছিল, তৎপৰ হিচাপে বিধায়কগৰাকীতকৈ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাদেৱকে দেখা পোৱা গৈছিল। তাৰ ওপৰঞ্চিও আমি দেখিছোঁ যে যোৱা 5 বছৰত তেখেতে ৰাইজৰ লগত এটাচমেণ্টত নাছিলে, ৰাইজৰ লগত তেখেতে কাম কৰিব পাৰক নৰক, ৰাইজৰ সুখ দুখৰ সমভাগী হোৱা নাই। মোৰ নিজৰ জন্মগাঁও বৰতলাখনতে আমি যদি চাওঁ, তেখেতে কোনোদিন গাঁও উন্নয়ন সমিতিৰ লগত বহি নাপালে, আমাৰ শংকৰদেৱ নামঘৰ সমিতিৰ লগত হওক, যি অনুষ্ঠান আছে, লক্ষ্মী পূজা অনুষ্ঠান আছে, ক'তো তেখেতে সমিতিৰ লগত বহি কি অভাৱ অভিযোগ আছে আলোচনা কৰা আজিলৈ আমি দেখা নাপালোঁ। অনুৰূপ ধৰণে তেখেতে বৰক্ষেত্ৰীৰ কোনো গাঁও, আজি আপুনি বৰভাগে হওক, চৰে হওক, আমাৰ পুৰণা বৰক্ষেত্ৰীয়ে হওক বা নতুনকৈ যিখিনি আমাৰ ধৰ্মপুৰ সমষ্টিৰ পৰা সোমাইছে, জাগেৰা, ককৈয়া, পিপলিবাৰী, কৈয়াতি, এইবিলাক ঠাইতো তেওঁ কোনোদিনে তাৰ গাঁও উন্নয়ন সমিতি বা ৰাইজৰ লগত বহি সেই গাঁওখনৰ অভাৱ অভিযোগ, ৰাস্তা ঘাটৰ কি সমস্যা আছে দেখা নাই। তাৰ উপৰিও বিধায়ক এগৰাকী যেতিয়া আমাৰ চৰকাৰখনে ADREত নিকা নিযুক্তিভাৱে চৰকাৰে নিযুক্তি দিবলৈ আৰম্ভ কৰিছিল, তেতিয়া বহুত শিক্ষিত যুৱক যুৱতীয়ে তেখেতক বিধায়ক হিচাপে অনুৰোধ জনাইছিল যে আপুনি বিৰোধী বিধায়ক হ'লেও 2-3টা কোচিং চেণ্টাৰ খুলি দিয়ক, টেটৰে হওক, ADREত হওক। এইবিলাকতো কিন্তু বিধায়কগৰাকীয়ে ক'তো এটা যোৱা 5 বছৰত আমি কোচিং চেণ্টাৰ খোলা, কাৰোবাৰ শিক্ষিত যুৱক যুৱতী টকা পইচাৰ অভাৱত প্ৰব্লেমত পৰিছে হেল্প কৰা, আমাৰ কিছুমান এনেকুৱা পেচেণ্ট আছে যে তেওঁৰ লগে নাপায়, যে GMCHত ধৰক কিবা এটা ICU লাগে বা কাৰোবাৰ প্ৰব্লেম, কাৰোবাৰ ধনৰ অভাৱ, ব্যক্তিগতভাৱেও তেখেতে বহুত হেল্প কৰা আমি আজিলৈ দেখা নাই। কিন্তু অনুৰূপ ধৰণে নাৰায়ণ ডেকাদেৱে যেতিয়া ADRE এক্সাম, টেটৰ এক্সাম, যেতিয়া পুলিচৰ কাৰণে ল'ৰা ছোৱালীয়ে ফিল্ডত দৌৰিছিল, তাৰ কাৰণে যেতিয়া থিয়ৰী এক্সামত বহুত ল'ৰা ছোৱালীয়ে পৰীক্ষাত বেয়া কৰে, তাৰ কাৰণে তেওঁ বৰভাগ, বৰক্ষেত্ৰী, বৰতলা এইবিলাক ঠাই, দৌলাশাল এইবিলাক ঠাইত টেটৰ কোচিং হওক, পুলিচ এণ্ট্ৰেঞ্চৰ কোচিং হওক, ADRE এক্সামৰ কাৰণেও তেখেতে বহুকেইটা কোচিং চেণ্টাৰৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীক এই স্বচ্ছভাৱে মেধাৰ ভিত্তিত চাকৰি পোৱাত সহায় কৰিছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।